ও পটকা লাগিব নেকি? পটকা লাগিব নেকি? ও লৈ লওক এখন পটকা। আহক 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 দাদা বাইদেউ, পটকা লাগিব নেকি? পটকা মাত্ৰ 20 টকা এখনত। ও দাদা পটকা লাগিব নেকি? লৈ লওক এখন। নাই নাই নাই, নালাগে নালাগে। ও দাদা বাইদেউ আহক আহক আহক, পটকা লাগিব নেকি? ঐ তই যাচোন যা ইয়াৰ পৰা, সেই ইফালে যা, সিফালে বেচগে যা। ঠিক আছে দিয়ক, গৈছো ছাৰ। ঐ ঐ কি হ'ল তোৰ? যা যা ইফালে যা। গৈছনে হা? বাপেৰ ৰাস্তা পাইছে তোৰ। আহক আহক আহক, লাগিব নেকি কাৰোবাক পটকা? বাইদেউ পটকা লাগিব নেকি আপোনাক? কিমান কৰি দিছা এখনত? এখনত 20 টকা বাইদেউ। ঠিক আছে দিয়া দুখন। ঠিক আছে দি আছো ৰ'ব। ঐ তোক ইফালে যাব কোৱা নাছিলো মই? চাল্লা তহঁতক এনেকে ক'লে কথা নুশুন। ইয়া ছাৰ, বাইদেৱে পটকা দুখন ল'ম বুলি কৈছিলে, সেইটো কাৰণেহে ৰখিছিলো অলপ। তহঁতৰ বাহানা মই বুজি পাবলৈ বাকী নাই। যা ইফালে যা, আৰু এক চাট লগাই দিম নহ'লে। ছাৰ নেমাৰিব নেমাৰিব, গৈছো ৰ'ব। গাটো একেবাৰে বহুত বিষ মোৰ। মাৰত যদি পিঠি বহল কৰিব নালাগে তেন্তে আৰু এফালে নাহিবি। পটকা 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 লাগিব নেকি? আহক আহক আহক, এখনত 20 টকা মাত্ৰ। ৰা ভাইটি, তুমি এবাৰ যোৱাচোন যোৱা। ৰাতিপুৱা ৰাতিপুৱা দোকানৰ আগত নাথাকিবা, নহ'লে তোমাৰ কাৰণে এই বহৰণি টাইমত কাষ্টমাৰবিলাক ঘূৰি যাব। দাদা মই কি কৰিলোনো? মই চাইডতহে আছো, মোৰ কাৰণে আকৌ কিয় কাষ্টমাৰবিলাক ঘূৰি যাব? তই বৰ বেছি কথা কৈ আছচোন। তোক যাবলৈ দিছো, যা সিফালে বহিবি যা। ঠিক আছে দিয়ক দাদা, গৈছো বাৰু। আহক আহক দাদা, পটকা লাগিব নেকি? দাদা। য়েছ, কিবা ক'ব নেকি? দাদা পটকা লাগিব নেকি? লৈ লওক এখন, 20 টকা মাত্ৰ। নালাগে নালাগে, পইচা নাই মোৰ। 8 PM ফুল এটা দিবচোন। মানুহৰ মদ খাবলৈ পইচা থাকে, জাতীয় পতাকা এখন কিনিবলৈহে পইচা নাথাকে। আহক আহক আহক, পটকা লাগিব নেকি? আহক আহক। 3খনত 50 টকা কৰি দিম, আহক আহক আহক। দাদা পটকা এখন নলয় কিয়? 3খনেই আছে, 50 টকা দিব, আহক। আৰে বালেশ্বৰ, তই কথা ক'লে বুজি নাপাওঁ নেকি? যা সেই 3খন তোৰ মূৰত মাৰি পেলাই ঘূৰি ফুৰি যা। ৰাতিপুৱা মাথা গৰম কৰিবলৈ আহে। মানুহ বা আছে নাই ঘৰত? ৰচোন মাতো মই। মহাজন খুৰা, ঘৰত আছেনে? মহাজন খুৰা, চাওচোন চাও এইফালে অলপ। তহঁতিহে? মই বোলো কোনবা আহিল? খুৰা আমিহে। পিছে কচোন ক, কি বা সকামত আহিলি? মই ভাত কেইটামান খাই আছিলো। মানে মহাজন খুৰা, আপুনিতো গম পাইছে কাইলৈ 26 জানুৱাৰী, আমাৰ স্কুলতে আগৰবাৰতে পতাকা উত্তোলনটো কৰোঁ বুলি ভাবিছিলো। সেইবাবে আপোনাকো নিমন্ত্ৰণ দিবলৈ আহিলো, আৰু এইবাৰ কেনেকে কি কৰা যায় তাকে আলোচনা কৰিবলৈ আহিলো। পতাকা উত্তোলন কৰিবৰ বাবে দায়িত্বটো বা কাক দিয়া হয় এইবাৰ? দে একদম ভাল কথা, একদম ভাল চিন্তা কৰিছ। পতাকা উত্তোলন কৰিবলৈ এজন ভাল মানুহকে দায়িত্বটো দিব লাগিব। এইটো বাৰু মই পিছত ভাবি চাম দে। পিছে কালিলৈ চাহ তাহ কিবা এটা ব্যৱস্থা কৰিব লাগিব নহয়। তহঁতি বজাৰ চজাৰবিলাক কৰি আনগে, পইচাটো মোৰ পৰাই লৈ যাবি যাওঁতে। ঠিক আছে দিয়ক খুৰা, আমি বজাৰটো সন্ধিয়া গৈ কৰি আহিমগে। আজি কি হ'ব বাৰু? ঘৰলৈ কি লৈ যাম? ইমানখিনি ঘূৰিলো, 2খন পটকাও বিক্ৰী নহ'ল। ঘৰতো চাউল ৰেচন একো নাই, মা দেউতা চাগে ৰৈ আছে। তাতকৈ দোকানখন খোলা হ'লে ভাল আছিলে, কমচে কম চাউল দালিকেইটা নিব পাৰিলো হয়। দাদা শুনকচোন। কি হ'ল ক, জল্দি ক, মোৰ লগত পইচা চইচা নাই। দাদা কালি 26 জানুৱাৰী নহয়, পটকা 2খন লওকচোন। এই 2খন যদি বিক্ৰী কৰিব পাৰো তেতিয়াহে ঘৰলৈ চাউল আৰু ৰেচন নিব পাৰিম। নালাগে নালাগে, এইবোৰ নালাগে মোক। দাদা শুনক, তইচোন মোক পিছফালৰ পৰা মাতিবলৈ সাহস কৰিলি। তোক মই কৈছিলো নে নাই হা নালাগে বুলি? তহঁতৰ নিচিনা মানুহক এনেকে ক'লে চিধা নহবি। আৰু আজিৰ পৰা যদি এনেকে পিছফালৰ পৰা মাতিবলৈ তই সাহস কৰিলি, এনেকৈ দিম, গম পালি? ৰ'বচোন ৰ'ব, কিয় মাৰিছে এওঁ কেনেকে? জুমন, ধৰচোন ধৰ, উঠা মানুহজনক। ধৰ তই ইফালে ধৰ ভালকে। দাদা বেছিকে দুখ পালে নেকি আপুনি? নাই, অলপ কঁকালত পাইছো। মন, পেংডাল তুলি দেচোন। দিছো ৰ। দাদা এইডাল আপোনাৰ পেং, লৈ লওক। ভাইটি, তোমালোকক বহুত বহুত ধন্যবাদ। হ'ব দিয়ক, আমাক ধন্যবাদ দিব নালাগে দাদা। সুমন, সেই পটকা 2খন উঠাচোন। পিছে এতিয়া আপুনি কওকচোন, আপুনি এই মানুহজনক কিয় এনেকে মাৰিছে? এই মানুহজনে আপোনাক কি জগৰ লগালে? কি জগৰ লগোৱা নাই মোক সোধা। সি মোক কেইখনমান পটকা ল'বলৈ কৈছে, মই পটকা নলওঁ বুলি ক'লো। বছ নলওঁ বুলি কোৱাৰ পিছত সি মোক আকৌ পিছফালৰ পৰা ঘূৰি মাৰিছে। কি? এইটো কাৰণে আপুনি এই মানুহজনক মাৰিলে এনেকে?
অঁ কিয় নামাৰিম মোক যদি কোনোবা এনেকৈ পিছফালৰ পৰা মাতে মোৰ বহুত খং উঠি যায় অ' ভাইটি হ'ব দিয়া আমাৰ নিচিনা দুখীয়া পংগু মানুহক এনেকাই কৰে মানুহে বাদ দিয়া এনেকা সদায় আমাৰ লগত হৈয়ে থাকে নহয় দাদা কিয় সি আপোনাক এনেকৈ মাৰিব পংগু হৈ জন্ম লোৱাটো কিবা আপোনাৰ দুখ নেকি দুখীয়া হৈ জন্ম লোৱাটো কিবা আপোনাৰ দুখ নেকি অঁ দুখীয়া আৰু পংগু হ'ল বুলি আপোনাক এনেকৈ মাৰিব নেকি আপোনাক যেনিবা ভগৱানে এনেকৈ জন্ম দিলে সেই বুলি কি এনেকৈ অত্যাচাৰ কৰিব নেকি অ' ভাইটি মই জন্মতে এনেকা নাছিলোঁ নহয় মানে আপুনি জন্মৰ পৰাই পংগু নহয় নেকি নহয় নহয় মই সৰুতে সুস্থ সবল ধুনীয়া আছিলোঁ আৰু ভাৰতীয় সেনাতো চাকৰি পাইছিলোঁ পিছে চাকৰিত জইন কৰি ট্ৰেইনিং শেষ হৈয়ে এটা যুদ্ধৰ খবৰ আহিলে তাৰপিছত সেয়ে আছিল 1998 চনৰ কথা তোমালোকে চাগে কিতাপত পাইছে অঁ কাৰ্গিল যুদ্ধৰ কথা হয় হয় সেই সময়তে আমাৰ যুদ্ধৰ টীমটোক স্পেচিয়েলকৈ নিৰ্বাচন কৰিছিল আৰু আমাৰ টীমটোৰ নেতৃত্ব লৈছিল কেপ্টেইন জিন্তু গগৈয়ে তোমালোকে চাগে তেওঁৰ নামক কিতাপে পত্ৰই শুনিছা তেওঁ আমাৰ অসমৰে হয় অঁ শুনিছোতো আমাৰ মা দেউতাহঁতৰ মুখতো শুনিছোঁ অঁ তেতিয়া পাকিস্তানী হয় নহয় আগুৱাই আহি পেলাই আমাৰ বহুত ঠাই দখল কৰি লৈছিল পিছে আমিও এৰি দিয়া নাছিলোঁ আমিও প্ৰবল উৎসাহেৰে যুদ্ধ কৰিছিলোঁ আমাৰ মাটিত পাকিস্তানী সৈন্যই দখল কৰা দেখি আমাৰ তেজ উতলি উঠিছিল আমিও আমাৰ সম্পূৰ্ণ শক্তি লগাই পাকিস্তানৰ সৈন্যৰ বিৰুদ্ধে যুদ্ধ কৰিবলৈ ল'লোঁ আৰু শেষত পাকিস্তানী সৈন্যক হেৰুৱাই পেলাই আমি জয় হ'লোঁ কিন্তু ভাৰতে জিন্তু গগৈৰ দৰে বহুতো সাহসী যোদ্ধা হেৰুওৱাৰ লগতে আমাৰ নিচিনা বহুতো সৈন্য এনেকৈ পংগু জীৱন কটাবলগীয়া হ'ল আমাৰ কথা কোনে ভাবিব আমি কেনেকৈ খাইছোঁ কেনেকৈ চলিছোঁ আমাৰ কথা এতিয়া কাৰো ভাবিবলৈ সময় নাই সঁচাকৈ দেই দাদা আপোনাৰ কথাটো শুনি বহুত দুখ লাগিলে আপোনালোকৰ নিচিনা সৈনিকসকলৰ কাৰণেতো আমি ইয়াতে ইমান ধুনীয়াকৈ থাকিব পাৰিছোঁ কিন্তু আপোনাৰ এনেকুৱা অৱস্থা দেখি আমাৰ বহুত বেয়া লাগিলে অ' দাদা যদি পাৰে মোকো ক্ষমা কৰি দিয়ক মই এতিয়া নিজকে উপলব্ধি কৰিছোঁ ময়ো বহুত ডাঙৰ ভুল কৰিলোঁ আপোনাক আচলতে মই চিনিয়ে পোৱা নাছিলোঁ চিনি পোৱা নাছিলোঁ মানে বেলেগ মানুহ হ'লে কি আপুনি এনেকুৱা ব্যৱহাৰ কৰিলে হয় নহয় ভাইটি মোক আৰু লাজ নিদিবা মই মোৰ ভুলটো বুজি পাইছোঁ আপোনালোকৰ নিচিনা এচাম মানুহ আছে যি নেকি এনেকুৱা সৰু সৰু মানুহবিলাকক মানুহ বুলিয়ে গণ্য নকৰে অ' ভাইটি প্লিজ আৰু নক'বা আৰু মই বিৰাট লাজ পাইছোঁ অ' দাদা আপোনাৰ হাতত যিমান পটকা আছে দিয়ক চব মই কিনি ল'ম কাইলৈ দুখীয়া মানুহবিলাকক চবকে এখন এখন বিলাই দিম মই এয়াহে ভাল মানুহৰ কথা অ' দাদা আমাক এখন ডাঙৰ পটকা দিয়ক কাইলৈ উত্তোলন কৰিবৰ কাৰণে অ' মোৰ লগত এতিয়া ইমান পটকা নাই নহয় হৈ দোকানতহে আছে ৰ'ব মই আনি দিছোঁ অঁ ঠিক আছে দিয়ক যিমান আছে চব লৈ আহিব আপুনিও এনেকৈ ৰাস্তাই ৰাস্তাই পটকা বিক্ৰী কৰি থাকিব নালাগে অ' দাদা আপুনি ঘৰত আছে আপোনাৰ ঘৰটো বহুত কষ্ট কৰি বিচাৰি উলিয়াইছোঁ সেইফালে চবকে সুধি আহিছোঁ অ' আপোনালোক কওকচোন কিবা কথা আছিল মোক চিনি পাইছে নাই কালি যে ৰাস্তাত পটকা বিক্ৰী কৰি থাকোঁতে যে লগ পাইছিলোঁ অঁ পাইছোঁ আহাচোন আহা বহিবা নালাগে আপুনি বহকচোন আমি কথা এটাৰ কাৰণেহে আপোনাৰ ওচৰলৈ আহিলোঁ কওকচোন কি কথা বা কালি মোক ইহঁতে গৈ পেলাই ৰাতি সকলো কথা ক'লে আপুনি কেনেকৈ দেশৰ বাবে যুঁজ দি পেলাই এখন ভৰি চিৰদিনৰ বাবে হেৰুৱাইছিল আপোনাৰ কাহিনীটো শুনি সঁচাকৈ আমাৰ বহুত দুখ লাগিল সেইবাবে আজি আপোনাক আমাৰ গাঁৱৰ পতাকা উত্তোলন কৰিবৰ বাবে মাতিবলৈ আহিছোঁ কি মই পতাকা উত্তোলন অঁ এই পতাকা উত্তোলন কৰিবৰ বাবে আপোনাতকৈ আৰু বেলেগ কোনো উপযুক্ত হ'বই নোৱাৰে আপোনালোকে মই পাৰিম জানো কিয় নোৱাৰিব আমি আছোঁ নহয় আপুনি ওলাই যাওক আপোনাক আমি একেবাৰে লৈয়ে যাম গাড়ীখন লৈ আহিছোঁ পতাকা উত্তোলনটো হৈ গ'ল এতিয়া হওক আমি সকলোৱে ৰাষ্ট্ৰীয় সংগীতটি গাওঁ বাবলু দে আৰম্ভ কৰ আমি লগে লগে ধৰি যাম দে জনগণ মন অধিনায়ক জয় হে ভাৰত ভাগ্য বিধাতা পঞ্জাব হিন্দু গুজরাট মরাঠ দ্রাবিড় উত্তল বঙ্গ বিন্ধ্য হিমাচল যমুনা গঙ্গা উচ্ছল জলধি তরঙ্গ তব শুভ নাম জাগে তব শুভ আশিস মাঙ্গে গাহে তব জয় গাথা জনগণ মঙ্গল নায়ক জয় হে ভারত ভাগ্য বিধাতা জয় হে জয় হে জয় 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 হে